জানি শত্রু যদি উদ্দণ্ডী পার দেবক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। সকলোলৈকে আমি নমস্কাৰ জনাইছোঁ। অকণমান আমি আপোনালোকৰ চাউণ্ডটো অফ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আজি 2000 চনৰ পৰা আহি 2025 চনত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপন কৰিছোঁ। এই অনুষ্ঠানটো আগবঢ়াই নিওঁতে জামুগুৰি নিচিনা এখন কৃষিপ্ৰধান অঞ্চলত গ্ৰাম্য অঞ্চলত যথেষ্ট কষ্ট হয়। যিসকলে অনুষ্ঠান পাতে তেওঁলোকে বুজি পায় এটা অনুষ্ঠান আগবঢ়াই নিবলৈ কেনেধৰণৰ কষ্ট কৰিব লগা হয়। আমি কাৰ্যকৰ্তাসকলে আমি কৰ্মকৰ্তাসকলে কাৰ্যমানে কষ্ট কৰোঁ আৰু সেই মুহূৰ্তত আমি কৰিব নোৱাৰা বা বাকী থকা অংশ মূৰ পাতি লয় আমাৰ বিধায়ক মহোদয়ে। জন্ম লগ্নৰে পৰা তেখেত আমাৰ অভিভাৱক হিচাপে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আজিৰ পৰিৱেশলৈকে তেখেতে আমাক আগবঢ়াই নিছে। অকল এই বিহুখন পতাই নহয়, আমাক এটি স্থায়ী ঠিকনা দিছে যে জামুগুৰি আইবিৰ কাষত এখন বিহু মেলা বাকৰি, এটা বৃহৎ মঞ্চ আৰু এতিয়া আমি এটি গ্ৰীণ ৰুমো নিৰ্মাণ কৰি আছোঁ। এই সকলোখিনি তেখেতে আমালৈ আগবঢ়াইছে। আমি তেখেতৰ ওচৰত চিৰ ঋণী আৰু তেখেতৰ ওচৰত আমি চিৰ কৃতজ্ঞ। এই বিশাল আকাৰৰ ৰূপালী জয়ন্তী সমাৰোহখিনি উদযাপন কৰিবলৈ আমি যথেষ্ট চিন্তা কৰিব লগা হৈছিল। কাৰ্যসূচীসমূহ যথেষ্ট ব্যয়বহুল আৰু বৃহৎ আকাৰৰ আছিল। 10,000 আই মান্দিৰ দিহানাম, 5,000 বিহুৱতীৰ বিহু। আমাৰ সপোন আছিল যে জামুগুৰিৰ প্ৰত্যেকখন ঘৰে সমগ্ৰ নদুৱাৰৰ বাকীৰে আমাৰ বিহুখনৰ অংশীদাৰ হওক, সকলোৱে অংশগ্ৰহণ কৰক, সেই সপোন আমাৰ আছিল। আৰু যোৱাকালি হৈ যোৱা দিহানাম আৰু আজি হৈ যোৱা বিহুখনে আমাৰ সেই যিটো সপোন, সেই সপোনটো বাস্তৱত যোগদান দিলে। আৰু সেই সকলোখিনি কেৱল হৈ উঠিছে বিধায়ক মহোদয়ৰ সহযোগিতাৰ বাবে। আজি ৰূপালী জয়ন্তীৰ অন্তিম ক্ষণত আমি উপনীত হৈছোঁহি। জয়জাতি আমি আমাৰ বিহুবলী আউলক আমাৰ শ্ৰদ্ধা, আমাৰ সন্মান, আমাৰ মৰম তেখেতক জনাব বিচাৰিছোঁ। তেখেতক এখন গোলাম বিহুৱানেৰে আমাৰ মৰম যাচিবৰ বাবে মই কাৰ্যকৰী সভাপতি ঋতুমণি বৰা আৰু তেখেতক সহায় কৰিবৰ বাবে যুটীয়া সম্পাদক মুকুট বৰুৱাক অনুৰোধ জনাইছোঁ। এটি জাপি তেখেতক পৰিধান কৰাবৰ বাবে যুটীয়া সম্পাদক বিৰাজ শইকীয়া আৰু বিত্ত সম্পাদক অভিজিৎ বৰাক অনুৰোধ জনাইছোঁ। আমি তেখেতলৈ প্ৰীতিৰ চিনস্বৰূপে এটি উপহাৰ যুগুত কৰি উলিয়াইছোঁ। উপহাৰটো দিওঁতে যদিও এজন বা দুজনে দিব, এইটো সমগ্ৰ জামুগুৰি বঙালী মেলা পৰিয়ালৰ উপহাৰ আৰু ৰূপালী জয়ন্তীৰ উপহাৰ। উপহাৰটি বৰ বিশেষ একো নহয়, শিপিনীয়ে তাঁতৰ শালত যি সপোন ৰচে সেই সপোনৰ এটি বাস্তৱ প্ৰতিফলন। আৰু উপহাৰটি তেখেতক আমি সকলোৱে মিলি আমাৰ আনগৰাকী কাৰ্যকৰী সভাপতি সত্যপদ বৰুৱা আৰু অন্যান্য সকলো সদস্যকে আমি মাধুৰ্য ভৰা সকলো সদস্যকে তেখেতক অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই গামোচাখনত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহ অতিকৈ চেনেহৰ মুগাৰে মহৰা
তাতোতকৈ চেনেহৰ নাটক তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। হাতীঙাৰ এগৰাকী শিপিনীয়ে তাঁতৰ শালত এই গামোচাখন বৈ উলিয়াইছে। আমি তেখেতক ৰূপালী জয়ন্তীৰ অন্যতম স্মৃতি হিচাপে তেখেতলৈ এই উপহাৰটি প্ৰদান কৰিছোঁ। শিপিনীগৰাকীৰ নামটো ৰিজু কলিতা। যোৱাকালি আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি বিশেষ পলম নকৰোঁ, বিধায়ক মহোদয়ক তেখেতৰ উদ্বোধনী ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুষ ৰেখা, গণজীৱনৰ ইচ্ছা। ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত জামুগুৰি বহাগী মেলাৰ তিনিদিনীয়া কাৰ্যসূচী, শেষৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধ্যাৰ এই স্থলীত উপস্থিত হোৱা বিহুপ্ৰেমী জামুগুৰিৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, আইমাতৃ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, উদযাপন সমিতিৰ মোৰ কাষতে থকা দুইগৰাকী সন্মানীয় কাৰ্যকৰী সভাপতিকে ধৰি সাধাৰণ সম্পাদক বিষয়ববীয়া সন্মানীয় সদস্যসকল, মই সকলোকে কিছু পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, ৰঙালী বিহুৰ অলপ যাচিছোঁ। এই জামুগুৰি বহাগী মেলাই 20 চনতে মডেল স্কুলত সমগ্ৰ জামুগুৰি যুৱকক একত্ৰিত কৰি এটা সপোন লৈ যে জামুগুৰি কেন্দ্ৰীয়ভাৱে বহাগী মেলা উদযাপন কৰিবলৈ লৈছিল। আৰু তেতিয়া মই 96 চনত বিধায়কৰ শেষৰ খাই, তেতিয়া মোৰ সন্দেহ আছিল যে এওঁলোকে জানো কণ্টিনিউ কৰিব পাৰিব, কিন্তু সেই সন্দেহ নোহোৱা কৰি দিলে তেওঁলোকে ধাৰাবাহিকতা ৰক্ষা কৰি তাৰ পিছত উদযাপন কৰিলে জামুগুৰি আইবিৰ সেই খেলাপথাৰ, যাক বহাগী মেলাৰ জামুগুৰি বহাগী মেলাৰ পথাৰ হিচাপে আমি সকলোৱে জনা হ'ল। তাতে ষ্টেজ নিৰ্মাণ হ'ল আৰু এই বহাগী মেলা দিনে দিনে মানদণ্ড উন্নত হৈ সমগ্ৰ জামুগুৰিবাসী ৰাইজৰ মনত বুটলিবলৈ সক্ষম হ'ল, বিশ্বাস জন্মাবলৈ সক্ষম হ'ল যে জামুগুৰিৰ যি ঐতিহ্য আছে, বাৰেচহৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত, জামুগুৰি বৰপুখুৰীৰ পাৰৰ বিহু মেলাৰ গৌৰৱৰে গৌৰৱান্বিত, অসমৰ সাংস্কৃতিক জগতত এক পৰিচিত নাম জামুগুৰি। এই সন্মান, এই গৰিমা বৃদ্ধি কৰিবৰ কাৰণে যেন জামুগুৰি বহাগী মেলাই সক্ষম হ'ল তেওঁলোকৰ ঐক্যবদ্ধ শৃংখলাবদ্ধ এই পৰিকল্পনাৰ যাত্ৰাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল যোৱাকালি অনুষ্ঠিত কৰা আমাৰ দিহামানৰ সেই আইসকলক লৈ, 10 সহস্ৰাধিক আইসকলক লৈ সেই দিহানাম আয়োজন। আজি দিনৰ ভাগত 6টা বজাত বিহুৱতীসকলক, 9 দুৱাৰৰ বিহুৱতীসকলক, জামুগুৰি চতিয়া 4 দুৱাৰ বিহুৱতীসকলক, 5 সহস্ৰাধিক বিহুৱতীক এই ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত একত্ৰিত হৈ বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে একেলগে শৃংখলাবদ্ধভাৱে মানুহক আকৰ্ষণ কৰি বিহু প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। ই কম গৌৰৱৰ কথা নহয়, ই অসমৰ সাংস্কৃতিক জগতত, বিহুৰ জগতত, জামুগুৰিৰ সাংস্কৃতিক জগতত, বিহুৰ জগতত সোণালী আখৰে লিখা থাকিব জামুগুৰি বহাগী মেলাৰ এই ৰূপালী জয়ন্ত বৰ্ষ 3দিনীয়া কাৰ্যসূচীৰে উদযাপন হোৱা প্ৰতিটো কাৰ্যসূচী। আজি শেষ মুহূৰ্তত অসমৰ সুগায়িকা, অসমৰ মানুহক মন জয় কৰিব পৰা, অসমৰ মানুহৰ হিয়াৰ আমঠু আমাৰ প্ৰিয়ংকা ভৰালী।
প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই আমাৰ শেষৰ কাৰ্যসূচী এই সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। আৰু এই সাংস্কৃতিক সন্ধ্যাত আমি আশা কৰিছোঁ সকলোৱে আনন্দ উল্লাস কৰিব, কাৰণ আজি আমাৰ কাৰণে বৰ আনন্দৰ দিন। আজি ভাৰতবৰ্ষৰ কাৰণে, দেশৰ কাৰণে, ভাৰত মাতৃৰ সন্তান, অসম মাতৃৰ সন্তানৰ কাৰণে আজি এই কাৰণেই আনন্দৰ দিন। আমি বলিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আমি জম্মু কাশ্মীৰত 22 এপ্ৰিলত ভাৰতবৰ্ষৰ জনসাধাৰণক পলুৱাইছিল সন্ত্ৰাসবাদীয়ে, আমাৰ নাৰীৰ সেন্দুৰ মুচি তেওঁলোকে পলুৱাইছিল, নিৰীহ মানুহক হত্যা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ চকুৰ পানী ওলাইছিল। আজি সেই চকুৰ পানী মুচিবৰ কাৰণে, সেই সেন্দুৰৰ জবাব দিবৰ কাৰণে সেন্দুৰ অপাৰেশ্যন নামেৰে যি এয়াৰ ষ্ট্ৰাইক কৰি পেলাই পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদীৰ ঘাটি উৰাই দিবলৈ সক্ষম হ'ল। আজি ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ সকলোৱে হাত চাপৰিৰে সমৰ্থন জনাবলৈ আহ্বান জনাইছে। গতিকে আজি বিহুৰ গীতেৰে আমি সেই আনন্দ প্ৰকাশ কৰিছো। আজি এই প্ৰিয়ংকা ভৰালীৰ গীতেৰেও আমি সামৰণি অনুষ্ঠানত আমাৰ আনন্দ প্ৰকাশ কৰিম যে আমি শক্তিশালী প্ৰধানমন্ত্ৰীৰ দেশত আছো, আমি গৌৰৱান্বিত। আৰু এইখন অসমত আমি কৰ্ম সংস্কৃতিৰ যাত্ৰাৰে অৰ্থনৈতিক ভেটি শক্তিশালী কৰি আমি শক্তিশালী এক ৰাজ্য হিচাপে, দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো আগবাঢ়ি যাম। গতিকে বিহুৱে আমাৰ জাতীয় প্ৰেম জাগ্ৰত কৰিছে। লুইত আৰু বৰাকৰ পাৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত ঐক্য সংহতি সুদৃঢ় কৰি সমন্বয় সম্প্ৰীতিৰ যাত্ৰাৰে আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হৈ আমাৰ বিহু আমি সদায় পালন কৰি থাকিম। অসমীয়া জাতি যেতিয়ালৈকে থাকিব, এইখন অসমত বিহু থাকিবই। বিহু আমি পালন কৰি আহিছিলো, আছো, আৰু অনাগত দিনবিলাকতো আৰু উলহ মালহেৰে আমি অসম মাতৃৰ সন্তানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জনগোষ্ঠীয়ে আমি বিহু পালন কৰি যাম। গতিকে মই ইয়াকে কৈ আজি সফল সাংস্কৃতিক সন্ধ্যা হওক আৰু সময়ৰ আহ্বান এক জনাব বিচাৰিছো। ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতাৰ কলিৰে যে আমি কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিব লাগিব। কেৱল উৎসৱমুখী হলেও নহব, আমি কৰ্মমুখীও হ'ব লাগিব। আমাৰ পথাৰ বজাৰ দখল কৰিব লাগিব, আমি যুদ্ধ কৰিব লাগিব। যুদ্ধ বন্দুক বাৰুদেৰে নহয়, আমি কৃষি বিপ্লৱৰ জৰিয়তে, ফাৰ্মিঙৰ জৰিয়তে যুদ্ধ কৰিব লাগিব। নহলে আমি অসমীয়া মানুহ শক্তিশালী হৈ হয়তো থাকিব নোৱাৰিম। আৰু সেইকাৰণে হয়তো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছে নতুন নলওঁ গম, আমি গম ল'ব লাগিব। সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব, আমি কেতিয়াও ৰসাতলে যাবলৈ দিব নোৱাৰো। সেইকাৰণে বিহুৰ বতৰতে আমি সংকল্প লওঁ। সেইকাৰণে কওঁ যে যুদ্ধ আমি ৰং কৰিব লাগিব। গতিকে যুদ্ধ মাথলে যুদ্ধ, হাৰিও যুদ্ধ, দিনেও যুদ্ধ, যুদ্ধ মাথলে যুদ্ধ, যুদ্ধ নহলে নহব ৰুদ্ধ, আজি যে অসমীয়া অৱৰুদ্ধ। ৰং 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 আলোড়ন কম্পন ঘন ঘোর গর্জন, অস্তর চঞ্চন সীমান্তে প্রান্তে শত্রু যে অগণন, অসমীয়া জীবনৰ সন্ধিক্ষণ, অসমীয়া জীবনৰ সন্ধিক্ষণ। চাৰিওকাষে বিপেৰি অসম মাহিলে ফেৰি, আৰু যে নসহে দেৰি, বজা বজা অসমীয়া বজাৰ নভেৰি, শত্ৰু যদিও দুৰ্নিপাৰ হৈ যাব চৰকাৰ, হৈ যাব চৰকাৰ, হৈ যাব চৰকাৰ। এই কবিতাৰ কলিৰে আজি সাংস্কৃতিক সন্ধ্যাৰ সফল কামনাৰে মই আনুষ্ঠানিকভাৱে মুকলি কৰিলো বুলি ঘোষণা কৰিলো। ধন্যবাদ। ধন্যবাদ বিধায়ক মহোদয়ে খুব সাৱলীলভাৱে দেশপ্ৰেমৰ লগতে
অসমীয়া যুৱকৰ কৰ্ম আঁচনিকে আদি কৰি গোটেই কথাখিনি সামৰি তেখেতৰ উদ্বোধনী ভাষণ দাঙি ধৰিলে। তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ সভাপতি হিচাপে তেখেতে যি সহায় সহযোগিতা আমালৈ আগবঢ়ালে তাৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ